নমস্কাৰ খুব এটা ধুনীয়া বিষয়লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি যথেষ্ট ইণ্টাৰেষ্টিং কাৰণ আজি আপুনি এটা পজিটিভ ভাইব এটা পাব আমাৰ পৰা আজি ভিডিঅ'টোত এগৰাকী মহিলাক আপোনালোকৰ সৈতে চিনাকি কৰাই দিম তেখেতে এটা সময়ত যথেষ্ট কষ্ট ভুগিছিল নিজৰ শৰীৰটোক লৈ পেলাই আমি যদি খোৱা বোৱাত কণ্ট্ৰল নকৰোঁ কেনেকুৱা অৱস্থা হয় আপোনালোকে বিভিন্ন সময়ত শুনি আছে তেখেত কিন্তু ভুক্তভোগী নিজে ভোগাৰ পাছত নিজে সিদ্ধান্ত ল'লে যিটো সমস্যা এই সমস্যাটো বা নিজে পৰিত্ৰাণ পাবলৈ নিজে কিবা এটা কৰিব লাগিব তেখেতে কেনেকৈ আগবঢ়ালে তাৰে এটা সৰু ষ্টৰী আপোনালোকক জনাম বাইদেউগৰাকীৰ নাম হৈছে ত্ৰিবেণী ওজা তিনিচুকীয়াত ঘৰ আৰু বৰ্তমান গুৱাহাটীৰ বাসিন্দা বাইদেউ নমস্কাৰ নমস্কাৰ আপুনি এটা সময়ত 1 কুইণ্টলতকৈ বেছি ৱেট আছিল নহয় জানো আৰু আজি প্ৰায় 56-58 কেটেগৰী কেনেকৈ ইমানখিনি সম্ভৱ মানে ইমান ৱেট ডাঙৰ এটা হেবিট অলমোষ্ট ডাবল আছিলে কেনেকৈ কমাবলৈ সক্ষম হ'ল প্ৰথম কথা হৈছে ইয়াতে কওঁ যে নিজৰ মাইণ্ডটোক কণ্ট্ৰল কৰিব লাগিব যিমান জিম যাওক যিমান ডায়েট কৰক যদি আপোনাৰ মাইণ্ডটোক নিজৰ মানে দৃঢ়তা নিজৰ মন যদি দৃঢ়তা নাথাকে তেতিয়াহ'লে ৰিজাল্ট নাপায় প্ৰথম নিজৰ মনটোক দৃঢ় কৰিব লাগিব মই কৰিম মানে কৰিমেই সেই জেদটো থাকিব লাগিব আৰু এইটো এটা জাৰ্ণি হয় এদিন দুদিনৰ ৰিজাল্ট নহয় কৰি যাব লাগিব ভাগৰি পৰিব নালাগিব ডিচিপ্লিন লাইফষ্টাইল ফ'ল' কৰিব লাগিব ৰিজাল্ট সকলোৱে পাব যে 118 কেজিটো যে আপোনাৰ যে হৈছিলেগে 118 কেজিটো যথেষ্ট বেমাৰ আজাৰ প্ৰথম কথা হৈছে চুগাৰ মোৰ চুগাৰ 700 আছিল মই ৰাস্তাত মানে এনেকৈ যদি চোফাত বহোঁ পেচাব হৈ যায় মই গম নাপাওঁ আৰু চিষ্ট হৈছিল হাই ব্লাড প্ৰেছাৰ আৰু 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 কনফিডেন্স যেটো কথা কৈছো আমাৰ মহিলাসকলৰ সবতকৈ ডাঙৰ কথা আত্মবিশ্বাস হেৰাই যায় মহিলাৰ বিশেষকৈ আত্মবিশ্বাস একেবাৰে হেৰাই যায় সেই আত্মবিশ্বাস একেবাৰে নাছিল মই চকুলৈ কথাই ক'ব নোৱাৰিছিলোঁ এতিয়া আপোনাৰ যেটো কলে সুগাৰ তাৰ লগত প্ৰেছাৰ এই ইমানখিনি বেমাৰ এতিয়া আমি আছে নাই মই সুগাৰ উইদাউট মেডিচিন নৰ্মেল কৰিছোঁ 105 কৰিছোঁ মেডিচিন মই এডমিট হলোঁ মই ইনচুলিন ল'লোঁ 3 টাইম ইনচুলিন লৈছিলোঁ তাৰপিছত যেতিয়া ভাবিলোঁ যে মই নিজক চেঞ্জ কৰিম মেডিচিন পেলালোঁ আৰু মই ৰানিং কৰিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ অকণমান ডায়েট ফ'ল' কৰিলোঁ তাৰপিছত তেনেকৈ 30 কেজি কমালোঁ চুগাৰ নৰ্মেল আৰু এতিয়া বৰ্তমান মোৰ শৰীৰত একোৱে বেমাৰ নাই মানে এটা সময়ত মানুহে কোৱা শুনো যে প্ৰেছাৰ আৰু ডায়েবেটিছ থাকিলে মৰালৈকে থাকে কিন্তু আপুনি দেখোন এটা বেলেগ উদাহৰণ দাঙি ধৰিলে এতিয়া আপোনাৰ দৰৱ খাবলগীয়া নহয় মানে নাই এতিয়া নহয় মই কেতিয়াবাই এৰিলোঁ তেতিয়া 2016তে মেডিচিন এৰিছোঁ আৰু আজিৰ দিনত মই 3000-4000 ক্লাইণ্ট শিকাই আছোঁ অসমৰ বাহিৰৰ আৰু ইণ্ডিয়াৰ বাহিৰৰো বাইদেউ এই যে যিটো আপোনাৰ ৱেট আপোনাৰ যে কমালে কি মানে কিবা আজিকালি বিভিন্ন ধৰণৰ কিবা কিবি হেৰিও পোৱা যায় সেইবোৰ খাই কমালে নে বেলেগ ধৰণে মই কোনো বিট খোৱা নাই প্ৰথম কথা কওঁ কোনো এইবোৰ সাপ্লিমেন্ট কোনো ফেট কাটাৰ কেতিয়াও ইউজ নকৰিব এইবোৰ ইনষ্টেন্ট ফেট লছ হয় আকৌ গেইন কৰে নেচাৰেলি যাব লাগে মানুহে অকণমান কষ্ট কৰিব লাগে ডিচিপ্লিন লাইফষ্টাইল আমি যেনেকৈ প্ৰতিটো মিলত প্ৰটিন এড কৰিব লাগে কাৰ্বহাইড্ৰেটটো অকণমান কমাব লাগে চেনিটো বন্ধ কৰিব লাগে অকণমান ফিজিকেল এক্টিভিটি কৰিব লাগে লাগিলে খোজকাঢ়ক অকণমান ৰানিং কৰক জিম নগ'লেও 45 মিনিটছ নিজক দিয়ক আৰু কোনো এক্সট্ৰা সাপ্লিমেন্ট লোৱাৰ প্ৰয়োজন নাই এইবোৰ একেবাৰে ভুল পথ দেখুৱাই থাকে আৰু খোৱা আৰু হোৱা ক্ষেত্ৰতো কিবা হয় আজিকালি ল'ৰা ছোৱালী দেখা যায় ৰাতি খুব দেৰিলৈকে মোবাইল চাই থাকে দেৰিলৈকে সাৰ পাই থাকে এইটো এটা খুব বেয়া অভ্যাস আচলতে শৰীৰৰ ক্ষতি কৰে এইটো আৰু ৱেট গেইনো কৰে সেইটো কাৰণে আমি অলপ সোনকালে শুব লাগে সোনকালে উঠিব লাগে বাইদেউৰ কথাকেইটা যথেষ্ট ইনস্পাইৰেশ্যনেল আপোনালোকৰ বহুতৰ হয়তো মোৰ ভিউৱাৰ্ছ আছে বহুতৰ প্ৰেছাৰো আছে ডায়েবেটিছো আছে গতিকে আজি কথাকেইটা সঁচাকৈ এটা আই অপেনাৰ নিচিনা হ'ব যদি আপুনি কষ্ট কৰে এ হেল্ডি মাইণ্ড ইন হেল্ডি বডি ইজ এ চ'ৰ্চ অফ হেপিনেছ আৰু বাইদেউৰ কথাকেইটাত সেইটোৱে প্ৰতিফলিত হৈছে বাইদেউলৈ যথেষ্ট ধন্যবাদ জনাইছোঁ খুব ধুনীয়াকৈ আমাৰ কথাকেইটা ব্যক্ত কৰিলে শেষত কিবা কি নোট এটা দিব নেকি মই এটাই নোট দিম নিজে পজিটিভ থাকক নিজে যদি পজিটিভ থাকে নিজৰ মনটো যদি পজিটিভ হয় এখন ঘৰ পজিটিভ হ'ব সুস্থ হ'ব লগতে এখন সমাজো সুস্থ হ'ব মই সদায় কওঁ এটা সময়ত বাইদেৱে নিজৰ কাৰণে কষ্ট কৰিছিল আজি বাইদেউ 1000 গৰাকীৰ কাৰণে আই অপেনাৰ নিচিনাই কাম কৰি আছে বাইদেউৰ এটা ত্ৰিবেণীয়ান বুলি এটা গ্ৰুপো আছে মই কথাকেইটা বেছি কৈ নাথাকোঁ বাইদেউ যিহেতু ওচৰত আছে আৰু বাইদেউক যদি কোনোবাই লগ কৰিব বিচাৰে বা বাইদেউৰ পৰা যদি কিবা ইনস্পাইৰেশ্যনেল টিপছ ল'ব বিচাৰে কেনেধৰণে যোগাযোগ কৰিব বাইদেউ অকণমান মোৰ এটা গ্ৰুপ আছে মই প্ৰথমে নিজে সুস্থ হৈ এতিয়া মোৰ ক্লাইণ্ট মোৰ 4000ৰ ওপৰত আছে
আৰু মই অল অভাৰ ইণ্ডিয়াৰ ক্লায়েণ্ট আছে, ইণ্ডিয়াৰ বাহিৰৰো আছে। যদি যিয়ে মোৰ লগত যোগাযোগ কৰিব বিচাৰে অফলাইন, মই যিহেতু গুৱাহাটীত থাকোঁ, সকলোৱে ওচৰত নাপাব, অনলাইনো আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ ফোন নাম্বাৰ 7576817735। আপোনালোকে যোগাযোগ কৰিব পাৰে, যিকোনো কথা থাকিলে আপোনালোকে জানিব পাৰে। অলৱেজ বি পজিটিভ। উইথ দিছ নোট আই হেভ টু কনক্লুড দিছ ভিডিঅ'। আৰু আপোনালোকে চাই যদি আমাৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও যদি কিবা এটা ইনস্পাইৰেশ্যন, মটিভেশ্যন কিবা এটা পাইছে, তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ অন্য এটা দিনত নতুন এটা বিষয় সৈতে আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ মানসে আজিলৈ নমস্কাৰ।